এখন চৰকাৰী পাম্প বাক্সা জিলাৰ জালাহত অৱস্থিত এই পাম্পখন নাম মুগা P2 ফাৰ্ম বিটিসি চৰকাৰে 2006 চনতে স্থাপন কৰিছিল এই ফাৰ্মখন 40 বিঘা মাটিকালিৰে গঠন কৰা পাম্পখনৰ জৰিয়তে ইয়াৰ 7জনীয়া কৰ্মচাৰীৰ দলটোৱে পৰিচালনা কৰি আহিছে বাৰিষাৰ সময়ত বীজৰ বাবে এৰি পালন কৰি স্থানীয় এৰি পালকক এৰিৰ বীজ যোগান দিয়াৰ লগতে বিভাগৰ জৰিয়তে এৰিৰ বীজ প্ৰদান কৰি আহিছে এই ফাৰ্মখনে অক্টোবৰ মাহৰ পৰা ফাৰ্মৰ চুমগছসমূহত মুগা পলু এৰি দি যথেষ্ট পৰিমাণে মুগা উৎপাদন কৰি লাভান্বিত হৈছে ফাৰ্মখন বছৰি এই হস উৎপাদন কৰি থাকো আজু সেই উৎপাদনৰ এটা মানে অংশ আমি পলু পালন কৰি আছো এই বাৰিষাৰ কাৰণে আমি কিছু অলপ কমকে লৈছো ইয়াৰ পিছত নেক্সট ইয়াৰ দিন আমি বহুলভাৱে লম বৰ্তমান আমাৰ পকিব লৈছে দুই এটা পকিব লৈছে আৰু এটো আমি সম্পূৰ্ণ গতিখিনিকে আমি সজৰ ব্যৱস্থা কৰিম এইদৰে এই বাৰিষাৰ বতৰটো এৰি পলু পালন কৰি বীজ উৎপাদন কৰিবলৈ সক্ষম হৈছে বিটিআৰৰ এই মুগা ফাৰ্মখনে বাক্সাৰ পৰা সীমান্ত তালুকদাৰ বাতৰি বিভাগ ডিডি অসম